বিলাসীপাৰা চহৰৰ ১ নম্বৰ ৱাৰ্ডৰ এজন অসহায় ব্যক্তি কেইবাটাও ৰোগত আক্ৰান্ত হৈ বিগত ছমাহে সহ্যগত চন্দ্ৰকান্ত বৰ্মন নামৰ লোকজন দিন হাজিৰা কৰি খোৱা চন্দ্ৰকান্ত বৰ্মনৰ ৩ বছৰীয়া সন্তানটিৰ বাহিৰে আন কোনো নাই। হাজিৰা কৰি খোৱা লোকজনৰ এবছৰ পূৰ্বে মৃত্যু হয় পত্নীৰ মৃত্যুৰ পিছৰে পৰা ৰোগসজ্জাত দুৰ্ভগীয়া লোকজন। মৃত্যুৰ ক্ষণ গণি থকা লোকজনৰ খাবলৈও নাই দুবেলা দুমুঠি। অৱশেষত সহ্যগত লোকজনৰ কাষত থিয় দিলে বিলাসীপাৰাৰ এজন যুৱকে। মিথুন ৰয় নামৰ যুৱকজনে চন্দ্ৰকান্ত বৰ্মনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ লগতে ৩ বছৰীয়া সন্তানটোৰো দায়িত্ব লয়। ইয়াত আমাৰ এটা বিলাসীপাৰাৰে ইয়ং যুৱ ল'ৰা, তেওঁ বিলাসীপাৰা নয়নতাৰা মেডিকেল শ্বপত কাম কৰি আছিল আগত। মই চিনিও পাওঁ তাক, মানে তাক দেখি চকুৰ পানী মোক পৰহি ওলাই গৈছে। ৰিজনটো এটাই, তাৰ 5 বছৰ আগত দেউতা মা মৰিলে, 1 বছৰ আগত তাৰ ঘনীকে মৰিলে কেঞ্চাৰ ৰোগত। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হেল্থৰ ইমান ফেচিলিটিজ দিছে, আয়ুষ্মান কাৰ্ড, প্ৰধানমন্ত্ৰী কাৰ্ড, ইমান কাৰ্ড দিয়াৰ পিছত হস্পিটেলত গ'লেই ট্ৰিটমেণ্ট ফ্ৰী। এনেকুৱা পেচেণ্ট হস্পিটেলত গ'লেই ট্ৰিটমেণ্ট ফ্ৰী। তাৰপিছতো কোনো মানুহ এজন আহি তাক উঠি হস্পিটেলত ল'বৰ কাৰণে ব্যৱস্থা কৰা নাই। তাৰ উন্নতিমানৰ চিকিৎসা যিটো কৰিব লাগে চৰকাৰৰ পৰা, এইটো যাতে কৰে আৰু